নমস্কাৰ। আজি যিটো ভৌতিক ঘটনা আপোনালোকৰ সন্মুখত লৈ আহিছোঁ, এই ঘটনাটো জাগিৰদৰ এজনী মহিলাই মোক কৈছিল আৰু তেখেতৰ নাম নন্দনী কশ্যপ। তেখেতৰ লগত হৈ যোৱা এটা খুব ডাঙৰ ঘটনা, সেই ঘটনাটো তেখেতে মোক শ্বেয়াৰ কৰিছিল। আজি আপোনালোকক সেই ঘটনাটো মই তেওঁ কেনেকৈ কৈছিল তেনেকৈ শুনাব বিচাৰিছোঁ। বলক এতিয়া আমি আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম নন্দনী কশ্যপ। মোৰ বৰ্তমান বয়স 40-42 বছৰমান হ'ব। মই জাগিৰোডৰ এজনী বোৱাৰী আৰু জাগিৰোডৰ মই এজনী ছোৱালী হয়। মোৰ লগত যিটো ঘটনা হৈছিল, সেই ঘটনাটো যেতিয়া মোৰ বয়স প্ৰায় 14-15 বছৰ আছিল, তেতিয়া এই ঘটনাটো মোৰ লগত হৈছিল। মই এজনী খুব দুষ্ট ছোৱালী আছিলোঁ। দুষ্ট মানে ইমানেই দুষ্ট, লগৰ ছোৱালীবিলাকত লৈ কাৰোবাৰ বাৰীত আম চুৰ কৰি খোৱা, কাৰোবাৰ পুখুৰীত জাকৰি মাৰিব যোৱা, সেই নিচিনাকৈ বহুত দুষ্টামি কাম কিছুমান কৰিছিলোঁ, যিবিলাকহঁতৰ মানে কাৰণে ঘৰত পিটন খাইছিলোঁ সদায়। গাঁৱৰ মানুহবিলাকেও কৈছিল, এই কি ল'ৰা নে ছোৱালী, দেউতাক সেনেকৈ মাক সেনেকৈ সদায় কৈছিল। ঠিক তেনেকৈ এটা দিন মোৰ জীৱনত আহিল। সেই দিনটোত মই সেই দিনৰ পৰা অলপমান নিজৰ লাইফটোত কিছুমান পৰিৱৰ্তন আনিবৰ কাৰণে সক্ষম হ'লোঁ। মই আৰু মোৰ লগৰ ছোৱালী কেইজনীমান লৈ আমি 5-6জনীমান ছোৱালী তেতিয়া দিনত সেই বিলখনত, আমাৰ পিছফালে, গাঁৱৰ পিছফালে থকা বিলখনত আমি মাছ মাৰিব যাওঁ। আৰু মাছ মাৰিবৰ কাৰণে বাহিৰৰ মানুহ আহিছিল, ডুম মানুহ বুলি কয়, যিবিলাকে মানে ডাঙৰ ডাঙৰ জাল আনি জালবিলাকত নদীত মাৰে। আমাৰ বিলবিলাকত ডাঙৰ ডাঙৰ জাল চুচৰাই পিটবিলাক পাৰত পেলাই দিয়ে আৰু পিটবিলাকত আমি মাছবিলাক বাচোঁ। ঠিক তেনেকৈ সেইদিনাখন আমি 5-6জনীমান ছোৱালী লগ হৈ মাছ ধৰিব গ'লোঁ। সিহঁতে মাছ মাৰি আছে, মাছৰ যিবিলাকখন লেতেৰা ফেতেৰা, য'ত মানে পিট থাকে, মেটেকা কিবা কিবি থাকে, সেইবিলাকখন পাৰত পেলাই দিয়ে। আমি সেইবিলাকখন বাচি পেলাই মাছবিলাক লওঁ। ধেমালিতে মই প্ৰায় সিহঁতৰ কেইজনীমানৰ মাছ ধৰা যিটো নদীয়া হয়, সেই মাছ থ'বলৈ কাৰণে যিটো আনে, সেইটো লুকুৱাই দিলোঁ। লুকুৱাই দিয়াৰ পিছত মই নিজে পাহৰি গ'লোঁ কি মই কোনটো পিটৰ তলত লুকুৱালোঁ, কোনটো পিটৰ তলত লুকুৱালোঁ। প্ৰায় 2জনীমানৰ সেনেকৈ নদীয়াকেইটা লুকুৱাই পালোঁ। নদীয়া মানে আপোনালোকে বুজিছেনে, যিটো ষ্টিলৰ বা কাঁহৰ থাকে, আমি শাক পাচলি বিশেষকৈ য'ত ধুওঁ, সেইটো সেনেকুৱাকেইটা লুকুৱাই দিলোঁ। সিহঁতে বিচাৰি নাপালে, ক'লে, নন্দনী, আমাৰ মায়ে বা দেউতাই আজি আমাক থ'ব আৰু, কাৰণ এই বস্তুটো হেৰালে যেতিয়া আমাক থ'ব। মই খুব বিচাৰিলোঁ, বিচাৰি ৰাতি সন্ধিয়া হৈ গ'ল, নেপালোঁ। নোপোৱাৰ পিছত উপায় নাই, ঘৰলৈ যাবলৈ কাৰণে ওলাই আহিলোঁ। তাৰ আগতে সেই ছোৱালীকেইজনীয়ে যায় সিহঁতৰ মাক দেউতাক কৈ দিলে, এনেকৈ তেনেকৈ আমাৰ নদীয়াটো নন্দিনীয়ে পানীৰ মাজত লুকুৱাই দিলে, আমি বিচাৰি নাপালোঁ। সিহঁতৰ মাক দেউতাকহঁতে আহি আমাৰ ঘৰত আমাৰ মাক সখিয়াব ল'লে। মাক সখিয়াব লওঁতে দেউতাই শুনিলে। আমি ট্ৰাইবেল মানুহ, আমাৰ মদ খোৱাটো ট্ৰেডিশ্যনেল হয়। দেউতাই মদ অলপমান খাই আছিল। মই আহিলোঁ, চুচুক চামাককৈ ঘৰত সোমোৱাৰ পিছত দেউতাই হাল্লা কৰিব ল'লে, তাইক লৈ আন। আগে পিছে মোক দেউতাই খুব পিটায়, কাৰণ মই দুষ্ট আছিলোঁ, ইমানেই দুষ্ট। মৰমো কৰিছিল যে পিটিছিলোঁ, ইমানেই দুষ্ট। মই পটককৈ দেউতাই যেতিয়া গালি দিলে, মই ভাবিলোঁ মোক মাৰিব আজি, কাৰণ মই ডাঙৰ বস্তু এটা বেলেগৰ বস্তু হেৰাই থৈ আহিছোঁ। মই বেগা বেগিকৈ পলাই পিছফালে দৰজাৰ দি ওলাই খুৱাইদেউহঁতৰ ঘৰলৈ বুলি দৌৰিলোঁ। দেউতাই পিছে খেদা মাৰি গ'ল। দেউতাই যেনেকৈ পিছে খেদা মাৰি গ'ল, মই অলপমান যায়, আমাৰ তেতিয়া গাঁওবোৰ বৰ জংঘল আছিল, অলপমান যায় মই এটুকুৰ খালবাৰী এখনৰ কিনাৰে জংঘলত লুকাই দিলোঁ। প্ৰায় তেতিয়া 8:30মান সিমান টাইমমান হ'ব। দেউতাই ইপিনে সিপিনে বিচাৰি হাল্লা কৰি ফুৰিছে, মই তাতে সোমাই জংঘলৰ মাজতে এনেকৈ লুকাই আছোঁ। চবে বিচাৰিব লৈছে, ইপিনে সিপিনে ক'ত গ'ল, ইপিনে সিপিনে খবৰা খবৰি কৰিছে। সেইখিনি বিচাৰি আছে, বহুত টাইম বিচাৰি থাকোঁতে মই প্ৰায় সেনেকৈয়ে 10টামান বাজি পাৰ হৈ গ'ল। মই তাতে সোমাই লুকাই আছোঁ, বহি আছোঁ ধুনীয়াকৈ।
ধুনীয়াকৈ বহি আছোঁ ঠিক প্ৰায় থাকোঁতে 11টা 11:30মান হৈ গ'ল আন্ধাৰ কেউফালে আন্ধাৰ মই সেনেকৈ থাকোঁতে তাতে এনেকৈ তললৈ মূৰ কৰি টোপনি গ'লোঁ প্ৰায় টোপনি যোৱাৰ পিছত দিনটো ভাগৰি আছিলোঁ টোপনি গ'লোঁ টোপনিৰ পৰা খাই পাইছোঁ মোৰ হাতত ঘড়ী নাই কিন্তু মই আইডিয়া এটা লগাইছোঁ তেতিয়া ঠিক 11:30 বা 12টা সেনেকুৱা বা 12:30 সেনেকুৱা হ'ব মই য'ত সোমাই আছোঁ সেইখিনি জেগাত যোনখিনি জেগাত মই সোমাইছোঁ সেইখিনি জেগাত পুৰণা চৰকাৰী কোৱাৰ্টাৰ আছিলে তাত কিবা কিবি আছিল কি আছিল সেইটো মই নাজানো মই পাহৰিলোঁ তেতিয়াৰ কথা কি আছিল কিন্তু মই সেই কোৱাৰ্টাৰৰ ভিতৰত সোমাই ভাঙা চিঙা হেৰিত সেনেকুৱা জংঘলৰ চেপতে সোমাই পেলাই লুকাই তাতে মানে শুই গ'লোঁ প্ৰায় সিমানে হ'ব 12টামান বাজিব বুলি ভাবিছোঁ মই তেতিয়া আগফালে এটুকুৰ জংঘল আছিলে যিটো মানে ডাঙৰ জাহুক সন্মুখতে বেছি দূৰ নহয় প্ৰায় 20-25 মিটাৰমানত সেই জংঘলটুকুত কিবা হাতীয়ে চিঞৰা নিচিনাকৈ পুৰা চিঞৰ পাৰি মানে জংঘলখিনি একদম মাৰমাৰকৈ ভাঙিছে ভাঙি মই ভাবিছোঁ আজি পালে মোক হাতীয়ে পালে যেতিয়া মোক নথব কাৰণ আমাৰ জাগিৰোডত হাতী ওলায় তো মই ভাবিলোঁ মোক হাতীয়ে পালে মই বাচিব নোৱাৰিম মোক হাতীয়ে আজি মাৰিব মই যিমান পাওঁ তিমান লুকাই আৰু চাবলৈ কাৰণে চেষ্টা কৰিছোঁ কোনখিনিত আছেনো হাতীটো কিন্তু মই হাতীটো দেখা নাপাওঁ বহুতখিনি সময় থকাৰ পিছত মই ভাবিলোঁ কি হেৰি এইটো হাতীটো এইপিনে আগলৈও নাহে পিছলৈও নাহে কি হ'ল বাৰু মই কিন্তু সেই বস্তুটো দেখা নাই সেই বস্তুটো কিন্তু মোক দেখি আছে সেইকাৰণে যিমান পাই তিমান মোক ভয় খুৱাব চেষ্টা কৰিছে তেতিয়ালৈ মই ভয় খোৱা নাই মোৰ ভয় এইটোৱে লাগি আছে কি হাতী আহিছে হাতীয়েহে পাইছে কিন্তু মই ভাবা নাই কিবা যেন বাহিৰৰ বস্তু কিবা ভূত বা প্ৰেতে যেন এনেকুৱা কৰি আছে মই ভাবা নাছিলোঁ তেতিয়ালৈকে মই ভাবাই নাই মই বাছ হাতী আহিছে হাতীৰ পৰা বাচিব লাগে মই যিমান পাওঁ তিমান কোঠাটোৰ ভিতৰত ভাঙা আছিলে বেৰৰ কিনাৰেদি সোমাই যোৱা তাত মই যিমান পাওঁ তিমান লুকাই খিৰিকী দি মাজে মাজে চাওঁ মই হঠাৎ এবাৰ দেখিলোঁ কি মোৰ ফালে আহি থকা নিচিনা এটা ওখ মানুহ এটা টাইপৰ ছায়া এটা দেখিলোঁ একদম আহিছে আহি ইপিনে সিপিনে চাইছে মই লুকাই দিলোঁ তেতিয়া ইপিনে সিপিনে চাইছে মই ভাবিছোঁ মোকে বিচাৰিছে চাগে মই ইপিনে সিপিনে মোক চাইছে মই লুকাই দিওঁতে মোৰ এনেকুৱা মানে মই কাপোৰৰ কাৰণে পেচাব কৰিছোঁ ভয়ত মই সাহসী আছিলোঁ যদিও মই বহুতেই সাহসী ছোৱালী কিন্তু মোক কাপোৰৰ কাৰণে পেচাব গৈছে তেতিয়া মোক পূৰা ভয় লাগিছে মই কি কৰোঁ কি নকৰোঁ লাগিছে সেই যিটো কোৱাৰ্টাৰ আছিলে ভাঙা কোৱাৰ্টাৰটোৰ পিছফালে যায় কেতিয়াবা বেৰত ধামকৈ মাৰে কেতিয়াবা খিৰিকীত বজায় কেতিয়াবা টিঙত বজায় কেতিয়াবা কিবা কৰে মানে সি মোক আৰু বেছি ভয় খুৱাব লৈছে যাতে মই ওলাই পেলাই দৌৰোঁ বা তেতিয়া মোক মানে ভয় খুৱাই মোক কিবা এটা কৰিব ভূত প্ৰেতে কোনো ধৰণৰ সেনেকৈ ধৰি পেলাই এটেক নকৰে বুলি শুনিছোঁ মানে ভয় খুৱাই যিমান পায় তিমান ভয় খুৱাই মোক যিমান পায় তিমান সি ভয় খুৱাবৰ কাৰণে চেষ্টা কৰিছে ভয় খুৱাই মই ভয় খাইছোঁ যদি কিন্তু মোৰ সাহু আছে মই ভাবিলোঁ ভগৱানৰ নাম ল'লোঁ আৰু মই যি হয় হ'ব বুলি ভাবি তাতে টিপ খাই আছোঁ আমাৰ ট্ৰাইবেল মানুহখিনি আচলতে এনেই অলপমান সাহটো খুব বেছি থাকে তো মই টিপ খাই আছোঁ বহুত সময় থাকি মই দেখিলোঁ বেৰদি বগাই অহা নিচিনাকৈ কিবা এটা শব্দ শুনিলোঁ লাহেকৈ এটা মানুহৰ নিচিনা এটা আকৃতি বেৰদি নামি আহিছে টিঙৰ পৰা নামি বেৰত বগাই আহি লাহেকৈ নামি সেই যোনখিনি জাহুকনি মাৰমাৰকৈ ভাঙিছে সেইপিনে খোজকাঢ়ি লাহে যাব লৈছে সি অলপমান আগত যায় যিটো ৰাস্তা আছিল ৰাস্তাটোৱে ৰখি চালে এপিনে তেতিয়া মই সেই আকৃতিটো সম্পূৰ্ণকৈ দেখিছোঁ এটা আকৃতি প্ৰায় 4.5 ফুট 5 ফুটৰ ভিতৰত হ'ব সিমানটো এটা আকৃতি আৰু মানুহৰ নিচিনা আকৃতি কিন্তু চকুকেইটা হালধীয়া ক'লা আকৃতি জোনাকৰ দিন আছিল যদিও মই সম্পূৰ্ণ দেখিছোঁ ক'লা আকৃতি আৰু চকুকেইটা জ্বলি আছিল মই সম্পূৰ্ণ কনফাৰ্ম হৈ গ'লোঁ এইটো ভূত সম্পূৰ্ণ কনফাৰ্ম হৈ গ'লোঁ আৰু মই সি যোৱালৈকে মই ৰখি আছোঁ সি প্ৰায় 20-25 মিনিটমানৰ পিছত তাৰপে নাইকিয়া হৈ গ'ল মই তাৰপিছতো প্ৰায় আধা ঘণ্টামান ৰখিছোঁ তাত আধা ঘণ্টামান ৰখাৰ পিছত
মই ৰখি আছোঁ কোনো ধৰণৰ মানুহ সেই ৰাস্তা দি অহা যোৱাটো নকৰে ৰখি আছোঁ যেতিয়া সেই বস্তুটো নাইকিয়া হৈ গ'ল সম্পূৰ্ণ মই ভাবিলোঁ নাই মই তাৰ পৰা ওলাই চিধা দৌৰিছোঁ চিধা দৌৰি যায় আমাৰ খুৱাহঁতৰ ঘৰত সোমাইছোঁ বোলে খুৱাহঁতৰ ঘৰত সোমাইছোঁ ৰাতি মই সিহঁতৰ কাকো উঠোৱা নাই সিহঁতৰ ঢেঁকীশালৰ যিটো ঘৰ আছিল ঢেঁকীশালৰ ঘৰত মই যায় তাতে শুলোঁ ঢেঁকীশালৰ ঘৰতে যায় মই শুলোঁ আৰু ৰাতিপুৱা প্ৰায় 7-8মান বাজিত আমাৰ আইতাই যেতিয়া মানে ঢেঁকীশালৰ দৰ্জা খুলি আহি ভিতৰত চাই কি এই ইয়াত শুই আছে মাতিলে আৰে তই ইয়াত শুই আছ কি হ'ল কি নহ'ল তেতিয়া মই খুব মতে কান্দিলোঁ কান্দি আইতাক ক'লোঁ কথাখিনি এনেকুৱা হৈছিল মোৰ লগত খুৱাইদেউ আহিলে খবৰ দিলে চাইকেল লৈ গ'ল ইয়াত আছে কৈছে আমি ৰাতি বিচাৰি হাহাকাৰ ক'ত বিচাৰ নাই তাইক তাৰপিছত কান্দি কুটি ক'লোঁ তেনেকুৱা হৈছিলে মোৰ লগত ৰাতি আমাৰ দেউতাই তেতিয়া মোক আকৌ প্ৰায় 2 চৰমান লগাই দিছে তই যি নহওক মায়ে গালি দিছে মায়ে খুব কান্দিছে আৰু মোক লাহেকৈ ঘৰলৈ নিছে ঘৰলৈ নি কৈছিলে কোনখিনিত ৰাস্তাটো মই দেখাই দিছোঁ দেউতা এইখিনি জেগা তেনেকুৱা হৈছিলে তেতিয়া যে মই চাইছিলোঁ নে গছ এডাল ভাঙা আছিলে নে কিবা একো ধৰণৰ তাত একো হোৱা নাছিলে কোনো ধৰণৰ তাত কোনো এক্টিভিটি হোৱা নাছিলে খালি মইহে দেখিছিলোঁ সেইখিনি সময়ত কিন্তু নাই গছ ভাঙা গ'ল নে কিবা হ'ল নে কোনোবাই টিঙত মাৰিলে নে দৰ্জা ভাঙিলে কিবা কৰিলে একো নহ'লে এইটো মোৰ লগত হোৱা এটা সঁচা ঘটনা আৰু সেই দিনাখনৰ পৰা মই মোৰ জীৱনত এইবিলাক উৎপাত বাদ দি এজনী ভাল শান্ত ছোৱালী হ'বলৈ শিকিলোঁ সম্পূৰ্ণ ঘটনাটো সঁচা যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ